হেল্ল' এভৰিৱান, আমি এতিয়া আলোচনা কৰিবলৈ আগবাঢ়িছোঁ দশম শ্ৰেণীৰ যি পুনৰালোচনা পাঠটিৰ MCQ কেইটামান আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথম কুৱেশ্যনটো হৈছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ। ইয়াত তোমালোকে প্ৰথম জানিব লাগিব যে অযুগ্ম সংখ্যা কি আৰু বৰ্গ মানে কি বুজায়। এতিয়া চবেই জানে যে আমি যুগ্ম সংখ্যা মানে কি। যুগ্ম সংখ্যা হ'ল যিবিলাক সংখ্যা দুইয়েৰে কি হয়, বিভাজ্য হয়। এইবিলাক হ'ল যুগ্ম সংখ্যা, যেনেকে 4, 6, 8 এইবিলাক যুগ্ম সংখ্যা। আৰু অযুগ্ম সংখ্যা কোনবোৰ তেতিয়াহ'লে? অযুগ্ম সংখ্যা হ'ল যিবিলাক সংখ্যা দুইয়েৰে বিভাজ্য নহয়, তাৰমানে দুইয়েৰে বাৰ নাযায়। যেনেকে 5, 7, 13, হয় নে নহয়? এইবিলাক কি হয়, দুইয়েৰে বিভাজ্য নহয় কাৰণে এইবিলাক অযুগ্ম সংখ্যা। এতিয়া বৰ্গ সংখ্যা মানে কি, যিবিলাক আমি একেই নাম্বাৰ দুটাৰে পূৰণ দেখুৱাব পাৰো। যেনেকে 16টো কি হয়, 4 × 4। ঠিক আছে, 16টো এটা বৰ্গ সংখ্যা। ইয়াক মই 4 স্কুৱাৰ হিচাপে লিখিব পাৰো। যেনেকে 9টো লিখিব পাৰো মই কি বুলি, 9টো লিখিব পাৰো মই 3 স্কুৱাৰ, গতিকে 9টো এটা বৰ্গ সংখ্যা। তেতিয়াহ'লে আমাৰ যোনটা অপশ্যন দিছে, সেই অপশ্যন কেইটা আমি চাওঁচোন। অপশ্যন কেইটা, প্ৰথম অপশ্যনটো আছে 256। 256 এইটো কিহৰ বৰ্গ হয়? এইটো 16 স্কুৱাৰ হয়। হ'লেও 256 হয়। তাৰপিছৰটো 2 নম্বৰ অপশ্যন হৈছে 169। এইটো কিমান স্কুৱাৰ হ'ব? 13 স্কুৱাৰ। এবাৰ দেখি পালো যে 13টো অযুগ্ম, হয়নে নহয়? তাৰমানে 169টোৱে 13 স্কুৱাৰ হয়, আৰু 13টো যিহেতু অযুগ্ম, গতিকে আমি ক'ব পাৰো যে 169টোৱে ইয়াৰ আনচাৰ হ'ব, যিটো অযুগ্ম সংখ্যাৰ বৰ্গ। ছেকেণ্ড কুৱেশ্যনটো কৈছে তলৰ কোনটো একক স্থানত 1 থাকিব। একক স্থান মানে একো জানো নাই। ধৰি ললো মই যেনিবা 19 স্কুৱাৰটোকে লৈ ললো। 19 স্কুৱাৰ মানে কি? 19 × 19। 19 × 19 কিমান হয়? তোমালোকে যদি চোৱা, 19 × 19 9 9 গুণ একাশী, খুলিব 8, 9 × 9 9 8 কিমান? 9 8 17। তেনেকে 9 × 9 আৰু 1 × 1। এইটো কিমান আছিলে? 1। 9 9 7 কিমান? 16, 6 খুলিব 1, 1 1 2 1 3, মানে 361। 361। এতিয়া মই ইয়াতে দেখিলো যে এই যোনটো প্ৰথমতে থাকি আছে, এইটোকে কয় এককৰ ঘৰৰ বা এককৰ স্থান। তেতিয়াহ'লে মই প্ৰথমতে পালোৱে যে 19 স্কুৱাৰ মানে কি হয়? 361। একৰ ঘৰত কি আছে? 1 আছে। গতিকে ইয়াত আনচাৰটো হ'ব কিমান? 19 স্কুৱাৰ। 19 স্কুৱাৰ এককৰ স্থানত 1 থাকিব। তাৰ পিছৰ কুৱেশ্যনটো আহিছে কি, 18 স্কুৱাৰ আৰু 19 স্কুৱাৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব? আমি এটা ৰুল এই চেপ্টাৰটোতে পঢ়িছিলো। সেই চেপ্টাৰটোৰ মতে আছিলে কি, যদি n স্কুৱাৰ আৰু n প্লাছ 1 হোল স্কুৱাৰ, n প্লাছ 1, n স্কুৱাৰ আৰু n প্লাছ 1 স্কুৱাৰ হোল স্কুৱাৰ মাজত কিমানটা থাকে? এই সৰুটোক 2ৰে পূৰণ কৰি দিব লাগে। টুৱাইচ n টা স্বাভাৱিক সংখ্যা থাকে। তেতিয়াহ'লে কোৱাচোন, এই প্ৰশ্নটোৰ উত্তৰটো কি হ'ব? আমাক কি দিছে? 18 স্কুৱাৰ আৰু 19 স্কুৱাৰ দিছে। মই কাৰ লগত 2 পূৰণ কৰিম? এই 18টোৰ লগত 2 পূৰণ কৰিম। 2 × 18 সমান 36। গতিকে কোনটো হ'ব আনচাৰটো? 36 হ'ব শুদ্ধ উত্তৰ। তেতিয়াহ'লে এই পেজটোতে 3টা কুৱেশ্যনৰ প্ৰথম কুৱেশ্যনটো হ'ব 169। কেলে হ'ব? কাৰণ 13 × 13 মানে 169, অৰ্থাৎ 116 = 13 স্কুৱাৰ। এইটো এটা অযুগ্ম সংখ্যা, গতিকে 169টোৱে অযুগ্ম সংখ্যাৰ বৰ্গ। ছেকেণ্ড কুৱেশ্যনটো আকৌ কৈছে তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব? এককৰ স্থান আমি 19 19 গুণ প্ৰথমতে পূৰণ কৰিয়ে দেখিলো, এনে উদাহৰণ হিচাপে লৈছিলো। 19 19 গুণ কিমান? 361। এককৰ ঘৰত কিমান আছে? 1 আছে। গতিকে এইটো আনচাৰ হ'ব, ছেকেণ্ড আনচাৰ হ'ব 19 স্কুৱাৰ। 3 নম্বৰটো হ'ল যিটো এনেকে ক্ৰমিক দুটা সংখ্যা দিয়া থাকে, 18 স্কুৱাৰ আৰু 19 স্কুৱাৰৰ মাজত কি কি
কিমানটা স্বাভাৱিক সংখ্যা থাকিব তেতিয়া মই সৰুটোৰ যোনটো থাকিব সৰুটোৰ লগত 2 পূৰণ কৰি দিম মানে 18 × 2 = 36 এতিয়া যদি মই তোমালোকক সুধো অন্য দুটা সংখ্যা দিওঁ যে 11 স্কোয়াৰ আৰু 12 স্কোয়াৰৰ মাজত কিমানটা সংখ্যা থাকিব কোৱাচোন কিমানটা সংখ্যা পাৰিছা কৰিব পাৰিছা কাৰ লগত দুই পূৰণ কৰিছা নিশ্চয় 11টোৰ লগত দুই পূৰণ কৰিব লাগিব 11 × 2 মানে 22টা সংখ্যা আছে কেতিয়াবা এই প্ৰশ্নটো অলপ বেলেগ ধৰণৰ সোধে m স্কোয়াৰ আৰু m + 1 হোল স্কোয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব কোৱাচোন কিমানটা থাকিব তেতিয়া মই এই m ৰ লগত 2 পূৰণ কৰি দিম 2mটা নিশ্চয় মনত থাকিব ন ওকে এতিয়া আমি তাৰ পিছৰ আৰু দুটা কুৱেশ্যন আছে সেই কুৱেশ্যন কেইটালৈ যাম ঠিক আছে এতিয়া আমি আহো যে ডি কুৱেশ্যনটোলৈ তলৰ কোনটো সংখ্যা বৰ্গ সংখ্যা নহয় বৰ্গ সংখ্যা ইতিমধ্যে আমি জানিলো এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো বৰ্গ সংখ্যা নহয় বুলি কৈছে আমাক এই কথাটো হ'ল যে বৰ্গ সংখ্যা হ'বলৈ হ'লে একক ঘৰত কি অংক থাকিব লাগিব তোমালোকক কোৱা হৈছে কি থাকিব লাগিব একক ঘৰত 0 থাকিব পাৰে যুগ্ম সংখ্যক 0 থাকিব পাৰে 2টা থাকিব পাৰে 4টা থাকিব পাৰে 1 থাকিব পাৰে তাৰপিছত 2 থাকিব পাৰে নে 2 নোৱাৰে 3 থাকিব নোৱাৰে 4 থাকিব পাৰে 5 থাকিব পাৰে 6 থাকিব পাৰে আৰু 9 থাকিব পাৰে এইকেইটা অংক যদি থাকে তেতিয়া বৰ্গ সংখ্যা হ'ব পাৰে বৰ্গ সংখ্যা একক অৱস্থা কিন্তু যিবিলাক বৰ্গ সংখ্যা নহয় সেইবিলাকৰ একক ঘৰত কি থাকিব লাগে মনত ৰাখি থব পাৰা 2 3 আৰু 7 8 দেখিলে মানে এইটো বৰ্গ সংখ্যা কেতিয়াও নহয় এককৰ ঘৰত এতিয়া আমাৰ বিচাৰিবলৈ অলপমান সুবিধা হয় কিন্তু এইকেইটা ডিজিট থাকিলে যে বৰ্গ সংখ্যা হ'ব তেনেকৈ আমি ক'ব নোৱাৰো কিন্তু বৰ্গ সংখ্যাবিলাকৰ সাধাৰণতে এককৰ ঘৰত এই অংককেইটা থাকে তোমালোকে চাবা কেনেকে যদি পাহৰি যোৱাত যে কি কৰিব পাৰা যদি 1 স্কোয়াৰ মানে কিমান 1 2 স্কোয়াৰ মানে কিমান 4 হয়নে 3 স্কোয়াৰ মানে কিমান 9 4 স্কোয়াৰ মানে কিমান 16 5 স্কোয়াৰ মানে কিমান 25 6 স্কোয়াৰ মানে কিমান 36 7 স্কোয়াৰ মানে কিমান 49 8 স্কোয়াৰ মানে কিমান 64 9 স্কোয়াৰ মানে কিমান 81 10 স্কোয়াৰ মানে কিমান 100 দেখিলা যে কি থাকিব পাৰে 1 থাকিব পাৰে 4 থাকিব পাৰে 9 থাকিব পাৰে 6 আছে 5 আছে 6 আছে 49 আছে 9 আছে তাৰমানে আৰু 1 থাকিব পাৰে আৰু 0 0 থাকিব পাৰে কোনকেইটা সংখ্যা থাকিলে বৰ্গ সংখ্যা নহয় 2 3 7 8 গতিকে ইয়াত যদি মই চাওঁ ডাইৰেক্ট দেখিছো কোনটো নহয় বুলি সুধিছেতো এই সংখ্যাটো কি কৈছে 572 একৰ ঘৰত 2 আছে গতিকে এই সংখ্যাটো বৰ্গ সংখ্যা নহ'ব যিহেতু এটাহে আছে এনেকুৱা সংখ্যা গতিকে মই আনসাৰত লিখি দিব পাৰো কিমান 572 ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ কি আছে √2025 যদি 45 হয় তেতিয়াহ'লে √20.25 কি হ'ব 4.5 হ'ব আনসাৰ কোনটো অপশ্যন আছে কুৱেশ্যন নম্বৰ 2 গতিকে নিশ্চয় তোমালোকক এই কুৱেশ্যন কেইটা বুজি পাইছা যদি এই কুৱেশ্যন কেইটা বুজি পোৱা নাই তেতিয়াহ'লে তোমালোকৰ পৰীক্ষাত উত্তৰ কৰিবলৈ দিগদাৰ হ'ব ঠিক আছে